আসসালামু আলাইকুম দলগা সমষ্টির রাইজ আপোনালোকক এটা কথা অনুৰোধ কৰি জনাও যে বেছিমাৰী ব্লকৰ আণ্ডাৰত 1 নম্বৰ বৰুৱাঝাৰৰ গাঁও পঞ্চায়তত ডিষ্ট্ৰিক্টৰ ভোটটো আৰু কাউন্সিলৰৰ ভোটটো আপোনালোকে হাতৰ ছবিত নিদিব। য'ত আমি বহুত চাই আছো পাই আছো নিউজত আমি শুনি আছো এইবাৰ টিকেট দিওঁতে বহুত খেলিমেলি কৰিছে সিহঁতে। এই কাৰণে আমাৰ হাতৰ ছবি এতিয়া দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ বৰুৱাঝাৰত কেতিয়াও জিকিব নোৱাৰে। এই কাৰণে আপোনালোকক অনুৰোধ কৰি জনোৱা হ'ল আপোনালোকে যাতে পাৰিলে যি জিকিব সিহঁতে ভোটটো দিয়ক, কিন্তু হাতৰ ছবিত আপোনালোকে ভোটটো নিদিব বুলি আমি অনুৰোধ জনাই আছো। আৰু কথা হ'ল এইবাৰ আমি নিউজত চাইছো বহুত টকাৰ লেনদেনত টিকেট বিক্ৰী কৰা হৈছে। এইটো আমাৰ মুখৰ কথা নহয়, এইটো নিউজত আমি পাইছো কাৰণে কৈ আছো। দলগাঁও সমষ্টিৰ ৰাইজ যদি টকাৰে যদি টিকেট যদি কিনিছে তেনেহ'লে জিতাৰ পিছত সিহঁতে কেনেকা কি কাম কৰিব, এইকাৰণে আপোনালোকক দলগাঁও সমষ্টিৰ ৰাইজক আমি অনুৰোধ কৰি জনাই আছো আপোনালোকে কংগ্ৰেছত ভোট নিদিব। দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ বৰুৱাঝাৰ গাঁৱত কাউন্সিলাৰ আছে, হাতৰ ছবিত ডিষ্ট্ৰিক্টত আছে, আপোনালোকে ভোট নিদিব বুলি আমি আপোনালোকক আহ্বান জনালো। ধন্যবাদ, শুক্ৰিয়া, আলহামদুলিল্লাহ, আসসালামু আলাইকুম। মোৰ নাম মেছাৰ আলী, 1-2 নম্বৰ বৰুৱাঝাৰ। হয়, মই মাইকিং এইকাৰণে কৰিছিলোঁ এইবাৰ যিটো পঞ্চায়তৰ যিটো মানে টিকটৰ যিটো মানে লেনদেন বুলি আমি শুনি আছোঁ বা নিউজত আমি পাই আছোঁ, এটা আমাৰ মুখৰ কথা নহয়, এইটো আমি নিউজত চাই আছোঁ, বহুত নিউজত চাইছোঁ আমি। মানে যিটো কাউন্সিলৰ টিকেটটো আৰু ডিষ্ট্ৰিক্টৰ টিকেটটো মানে সেইটো মানে পইচাৰ লেনদেনৰ ওপৰতহে সিহঁতৰ মানে টিকেটটো পাইছে। এইকাৰণে আমি মাইকিং কৰি কৈছোঁ যে 1-2 নম্বৰ বৰুৱাঝাৰ দলগাঁও সমষ্টিৰ ৰাইজসকলে মানে কাউন্সিলৰ ভোটটো আৰু ডিষ্ট্ৰিক্টৰ ভোটটো দিব নালাগে। এইকাৰণে আমি কৈছিলোঁ মানে যাকে মন চায় তাকে দিলে হ'ল, কিন্তু মানে হাতৰ ছবিত মানে কাউন্সিলৰ ভোটটো আৰু ডিষ্ট্ৰিক্টৰ ভোটটো দিব নালাগে। আসসালামু আলাইকুম দলগাঁও সমষ্টিৰ ৰাইজ আপোনালোকক এটা কথা অনুৰোধ কৰি জনাও যে বেছিমাৰী ব্লকৰ আণ্ডাৰত 1 নম্বৰ বৰুৱাঝাৰৰ গাঁও পঞ্চায়তত ডিষ্ট্ৰিক্টৰ ভোটটো আৰু কাউন্সিলৰৰ ভোটটো আপোনালোকে হাতৰ ছবিত নিদিব। য'ত আমি বহুত চাই আছো পাই আছো নিউজত আমি শুনি আছো এইবাৰ টিকেট দিওঁতে বহুত খেলিমেলি কৰিছে সিহঁতে। এই কাৰণে আমাৰ হাতৰ ছবি এতিয়া দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ বৰুৱাঝাৰত কেতিয়াও জিকিব নোৱাৰে। এই কাৰণে আপোনালোকক অনুৰোধ কৰি জনোৱা হ'ল আপোনালোকে যাতে পাৰিলে যি জিকিব সিহঁতে ভোটটো দিয়ক, কিন্তু হাতৰ ছবিত আপোনালোকে ভোটটো নিদিব বুলি আমি অনুৰোধ জনাই আছো। আৰু কথা হ'ল এইবাৰ আমি নিউজত চাইছো বহুত টকাৰ লেনদেনত টিকেট বিক্ৰী কৰা হৈছে। এইটো আমাৰ মুখৰ কথা নহয়, এইটো নিউজত আমি পাইছো কাৰণে কৈ আছো দলগাঁও সমষ্টিৰ ৰাইজ যদি টকাৰে যদি টিকেট যদি কিনিছে তেনেহ'লে জিতাৰ পিছত সিহঁতে কেনেকা কি কাম কৰিব, এইকাৰণে আপোনালোকক দলগাঁও সমষ্টিৰ ৰাইজক আমি অনুৰোধ কৰি জনাই আছো আপোনালোকে কংগ্ৰেছত ভোট নিদিব। দলগাঁও সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ বৰুৱাঝাৰ গাঁৱত কাউন্সিলাৰ আছে, হাতৰ ছবিত ডিষ্ট্ৰিক্টত আছে, আপোনালোকে ভোট নিদিব বুলি আমি আপোনালোকক আহ্বান জনালো। ধন্যবাদ, শুক্ৰিয়া, আলহামদুলিল্লাহ, আসসালামু আলাইকুম। মোৰ নাম মেছাৰ আলী, 1-2 নম্বৰ বৰুৱাঝাৰ। হয়, মই মাইকিং এইকাৰণে কৰিছিলোঁ এইবাৰ যিটো পঞ্চায়তৰ যিটো মানে টিকটৰ যিটো মানে লেনদেন বুলি আমি শুনি আছোঁ বা নিউজত আমি পাই আছোঁ, এটা আমাৰ মুখৰ কথা নহয়, এইটো আমি নিউজত চাই আছোঁ, বহুত নিউজত চাইছোঁ আমি। মানে যিটো কাউন্সিলৰ টিকেটটো আৰু ডিষ্ট্ৰিক্টৰ টিকেটটো মানে সেইটো মানে পইচাৰ লেনদেনৰ ওপৰতহে সিহঁতৰ মানে টিকেটটো পাইছে। এইকাৰণে আমি মাইকিং কৰি কৈছোঁ যে 1-2 নম্বৰ বৰুৱাঝাৰ দলগাঁও সমষ্টিৰ ৰাইজসকলে মানে কাউন্সিলৰ ভোটটো আৰু ডিষ্ট্ৰিক্টৰ ভোটটো দিব নালাগে। এইকাৰণে আমি কৈছিলোঁ মানে যাকে মন চায় তাকে দিলে হ'ল, কিন্তু মানে হাতৰ ছবিত মানে কাউন্সিলৰ ভোটটো আৰু ডিষ্ট্ৰিক্টৰ ভোটটো দিব নালাগে।